সম্বৰ্ধনা জনাবলৈ মই ইমৰান হুছেইনক অনুৰোধ জনাইছোঁ। ইতিমধ্যে সম্বৰ্ধনা জনা হ'ল এডিশ্যনেল এছ পি। আমি একচুৱেলি এই মিটিংখন দুদিনমান আগৰ পৰা প্লেন কৰি আছিলোঁ, কিন্তু কৰা হোৱা নাছিল। গৌৰীপুৰ এৰিয়াটো আপোনালোকে হয়তো অলৰেডি জানে যে 1 নম্বৰটো হিষ্টৰিকেলি গোটেই ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট এৰিয়া হৈছে গৌৰীপুৰ। আৰু দ্বিতীয় কথাটো হৈছে থানা ৱাইজ যদি চাওঁ, থানা পৰিসৰ যদি আমি চাওঁ, থানা পৰিসৰ চালে ধুবুৰীতকৈও ডাঙৰ আচলতে। ধুবুৰীত বহুত চৰ এৰিয়া পৰে, কিবা পৰে, সেইখিনি আমি যদি এৰি দিওঁ, থানা এৰিয়া চালে গৌৰীপুৰখন আটাইতকৈ ইম্পৰ্টেণ্ট থানা গোটেই ধুবুৰী জিলাৰ ভিতৰত। গতিকে আপোনালোকে ইয়াতে বিশেষ সহায় সহযোগিতা আগবঢ়াই আহিছে। থানাখনৰ আমাৰ OC হওক বা টাউন বাবু হওক বা যিখিনি অফিচাৰ আছে, গতিকে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো মই গোটেইখিনি কথা ক'ব নাযাওঁ, স্পেচিয়েলি দুটা কথা, যি দুটা কথা একেবাৰে বৰ ভয়াৱহ ৰূপ লৈছে। এইটো অলৰেডি চবেই আপোনালোকে দেখিয়ে আহিছে। এটা হৈছে ড্ৰাগছটো এটা বৰবিহ হৈ পৰিছে। এইটো মানে এনেকুৱা বুলি নাভাবিব, যিকোনো খবৰ থাকিলে আমাক জনাব। কিয় এই ড্ৰাগছটো আজি এওঁলোকৰ ঘৰত চলি আছে বা এওঁলোকৰ ঘৰে কৰি আছে, আপুনি নাভাবিব যে আপোনাৰ ঘৰটো সুৰক্ষিত হৈ আছে। কালি আপোনাৰ ল'ৰা ছোৱালী বা নাতি পুতি যেতিয়া ডাঙৰ হ'ব, সি যদি খোৱা আৰম্ভ কৰে বা বেচাও আৰম্ভ কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখন বৰবাদ। যিটো নেতিবাচক দিশত আগবাঢ়িছে, যিবিলাক চিন্তাধাৰাৰে তেওঁলোকে বশীভূত হৈ তেওঁলোকে আগবাঢ়িছে, এইটো আমাৰ কাৰণে সদায় মানে ভয়াৱহ। আপোনালোকে জানেই, আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে এই সমস্যাবিলাকৰ লগত জড়িত প্ৰতিজন হয়তো ইয়াত আমাৰ নিজৰ মাক দেউতাক জড়িত হৈ আছে। ড্ৰাগছ, বাল্য বিবাহ, ৰোড ছেফটি, এইবিলাক আমাৰ কাৰণে অতি প্ৰয়োজনীয় হৈ পৰিছে। সজাগতাটো আমি প্ৰত্যেক মাহতে পাতোঁ এইটো। আৰু যোৱাকালি যিহেতু আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নিৰ্দেশনা আহিল আজি এখন মিটিং পাতিব লাগে, ঠিক তেনেকুৱা কৰি আমি মিটিংখন পাতিলোঁ আৰু গোটেই ৰাইজে যোগদান কৰিলে। আৰু আমাৰ এডিশ্যনেল SP লগতে OC বা ট্ৰেফিক বা এখেতসকলে আহি যিটো ৰাইজৰ মাজত বুজাই দিলে কথাটো, আজি মই ভাবোঁ যে ৰাইজে ভালদৰে বুজি পাইছে। আজি এই সভাখনৰ দ্বাৰাই নিশ্চয় তেখেতসকলে সকলোৱে সজাগ হৈ থাকিব বুলি মই আশা কৰিছোঁ। আজি মেইনলি কিহৰ ওপৰত সজাগতা হ'ল? এইটো সজাগতাটো হ'ল এক ৰোড ছেফটি আছে, বাল্য বিবাহ আছে, চাইবাৰ ক্ৰাইমছ, ড্ৰাগছ ইত্যাদিৰ ওপৰত এই সজাগতা সভাখন হৈছিল। কেনেকৈ আশা কৰিছোঁ যে এই সজাগতা আচলতে এই অঞ্চলত? আমি ভাবিছোঁ যে এইটো বস্তু একচুৱেলি এনেকুৱা হয়, সজাগতা আমি পাতি থাকোঁ, প্ৰত্যেক মাহত পাতোঁ, ৰাইজৰ মাজত আমি সোমাই যাওঁ, ৰাইজক কৈ থাকোঁ। কিন্তু ৰাইজে যদি নিজে সাৱধানতা নহয়, সেইটো আমি যদি পুলিচ প্ৰশাসনে কিমানটো চাব। গতিকে ৰাইজে নিজে সাৱধানতা হ'ব লাগিব। আৰু বিপদত পৰিলে যাতে আমি পুলিচৰ সহায় লওঁ, লগে লগে খবৰ দিওঁ। ড্ৰাগছ যদি ঘৰৰ ওচৰত বা কোনোবা ঠাইত দেখা পায়, তেখেতসকলে লগে লগে পুলিচক খবৰ দিলে আমি নিশ্চয় ইয়াত মানে যিটো পৰিমাণত হৈ আছে সেইটো নিশ্চয় আমি কমাবলৈ সক্ষম হ'ম। আজি কি ৰাইজক আচলতে কি মেছেজ দিব? এটা ভাল মেছেজ কেনেকুৱা হ'ব? মেছেজটো এইটোৱে হ'ল যে সকলোৱে সজাগ হ'ব লাগিব আৰু খবৰবিলাক দিব লাগিব। খবৰ দিলে নিশ্চয় আমি যিটোৰ ওপৰত আমি সভাখন পাতিছোঁ, নিশ্চয় আমি উপকৃত হ'ম।